আমাৰ তৃষা আছে, তৃষাক উঠাই লওঁ এতিয়া। কত এইটো তৃষা। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ব্লগাৰ মিনময় ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে প্ৰথমে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তাই ভালে থকা নাই, মই জনাই আছোঁ মই ভালে থকা নাই। বাকী যিয়ে নহওক এটা ফেক স্মাইল দেখিব আপোনালোকে। যিয়ে নহওক বাৰু তথাপিতো ভিডিঅ' বনাই থাকিম, মানে এইটো কণ্টিনিউৱাছ প্ৰচেছ যাই থাকিব। যি কাম কৰিম সেই কাম কৰিমেই, সদায় কৰিম। কোনোবাই বাধা দিলেও কৰিম, কোনো বাধা দি ৰাখিব নোৱাৰে। ডাইৰেক্ট কথা, খোলাখুলি কথা, যাক কৈছোঁ সি বুজি পাব। তো পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। হয়তো আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই গমাই পাইছে যে আমি গৈ আছোঁ এটা, মানে এতিয়া সময় কেইটা হ'ল, 8:30 বাজিল না, প্ৰায় বাজিল আৰু। তো আমি বুলি কৈছোঁ, মই দেখাই আছোঁ কোন কোন আছে বাৰু। প্ৰথমতে মই আৰম্ভণিটো কৰি লৈছোঁ যে আমি গৈ আছোঁ আবাহন থিয়েটাৰৰ আখৰা গৃহ, মান্দাকাটাৰ কুমনগৰ থকা আখৰা গৃহত গৈ আছোঁ। তো আখৰা যিহেতু পুনৰগতিত চলি আছে, যিহেতু ভ্ৰাম্যমানৰ বতৰ, বৰ্তমান নাটকৰ বতৰ, গতিকে নামনি অসম বুলি কোৱাৰ লগে লগে ভ্ৰাম্যমান থিয়েটাৰে ৰজন জনাই থাকে, গিজগিজাই থাকে আৰু কিবা কিবি ৱৰ্ড আছে সেইবিলাক কৰি থাকে। তো প্ৰথম কথা, এটা সময়ত আমিও বাৰু আহিছোঁ। এনেকুৱা বতৰত পৰিলে কিবা প্ৰথমবাৰ দেখিব, মানে কেনেকৈ ৰিহাৰ্চল কৰে থিয়েটাৰৰ, তাৰ কাৰণে প্ৰথমবাৰ সুধিম যে নক বাৰু। আবাহন থিয়েটাৰৰ যিহেতু 3খন নাটকৰ বৰ্তমান প্ৰস্তুতি কেনেকুৱা, প্ৰস্তুতি পৰাশৰ বাইদেউৰ প্ৰস্তুতি কেনেকুৱা, সেই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম আচলতে। আৰু আমাৰ ভেকু ভাওনাৰ কাৰণে মানে কাষ্ট চিলেক্ট কৰিবৰ কাৰণে অকণমান আৰু তেনেকুৱা এটা হেৰি এটা উদ্দেশ্য এটা আগত ৰাখি একচুৱেলি গৈ আছোঁ। আমি 3টামান উদ্দেশ্য আগত ৰাখি গৈ আছোঁ আচলতে। তো যিয়ে নহওক বাৰু আপোনালোকক দেখুৱাম A to Z কেনেকৈ ৰিহাৰ্চল কৰিছে, কেনেকৈ কি কৰিছে, সকলোবিলাক দেখুৱাই থাকিম। চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। প্ৰথমে মই দেখুৱাবলৈ ওলাইছোঁ। এইফালে আছে আমাৰ সৌৰভ শৰ্মা। কেনে বঢ়িয়া মানে যিহেতু ভ্ৰাম্যমানৰ বতৰ আৰু বহুত দিন ভাবি আছিলোঁ, প্ৰথম অপেনিঙৰ দিনা আহিছিলোঁ আৰু মাজতে অকণমান গেপ পৰিলে, এতিয়া আৰু গৈ আছোঁ আবাহন থিয়েটাৰৰ আখৰা গৃহ চাবৰ কাৰণে। অ'কে, গতিকে যিহেতু আমি ভ্ৰাম্যমানত থকা মানুহ, হয়, অকণমান মন যায় কৰি থাকিবৰ কাৰণে মন যায়, চাব মন যায়। আৰু গতিকে আমাৰ বস্তু আছে, বস্তু লোৱা নাই বাৰু, বস্তু এবাৰ হ'লে আমি পঠাম, যদিহে তাই মন কৰে। গতিকে আমি এতিয়া গৈ আছোঁ এটা ভাল সুন্দৰ লোকক লৈ আগলৈ, সুন্দৰ পৰিৱেশৰ মাজেৰে, মদন কামদেৱৰ কাষেৰে। বৰষুণ দিছে। য়েছ, তৃষা কোৱা কেনেকুৱা? দেখা নাই ৰিহাৰ্চেল এক্সুৱেলি, ভ্ৰমণ থিয়েটাৰ দেখিছোঁ কিন্তু ৰিহাৰ্চেল দেখা নাই, সেইকাৰণে এইবাৰ আহিছোঁ ইহঁতে কোৱাত। তো প্ৰথম কথা, বৰষুণ আহি গ'ল। এই মাত্ৰ চাৰিআলি মেইন টাউনত বৰষুণ নাছিল, মানে চকত হেৰি নাছিল, চেণ্টাৰত বৰষুণ নাছিল, টাউন বুলিয়ে কৈছোঁ যিয়ে নহওক। অ'কে, ইয়াত কিন্তু বৰষুণ দি দিছে। এয়া দেখিছে, ৱাইপাৰ মাৰিব লগা হৈছে। এয়া বৰষুণ আহি গৈছে। এইফালে পংকজে ড্ৰাইভ কৰিছে। তো এতিয়া মই বাৰু বেছি বাইক আহোঁতে ল'বলৈ পিছত ল'ম, ডিষ্টাৰ্ব নিদিওঁ, কাৰণ গাড়ী যিহেতু আহি আছে, ফ্লাছটো চলি আছে। তো যে লওক বাৰু আপোনালোকে ভিডিঅ'টো একদম সেইফালে চাই থাকিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যদিহে চেনেলটো নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু চাই থাকিব। তো আহি থাকোঁতে ৰাস্তাত এতিয়া ৰখিছোঁ, অকণমান কিবা খোৱা বস্তু লৈ লওঁ, মানে যিহেতু আমি ভিতৰত তেনেকৈ একো নাপাম চাগে। তো ইয়াতে দোকানখনত অকণমান কিবা কিবি লওঁ ইয়াতে খাবৰ কাৰণে, ঠাণ্ডা চাণ্ডা যি পাৰোঁ তো লৈ লওঁ। আৰু গোটেইকেইটা ৰখিছোঁ। সেইটো লোৱা এইফালে আহিছে, কিমান বস্তু লৈ লৈছোঁ ভিতৰত খাবৰ কাৰণে। এয়া পানী বটল, সেই ফিল্ডটো আৰু এইখিনি লৈ লওঁ, চাই থাকক। আৰু বেছি দূৰ নাই, অকণমান আছে। সেইখিনি পোৱাৰ লগে লগে আপোনালোকক দেখাই আছোঁ আবাহন থিয়েটাৰৰ এইবছৰৰ মাতসমূহ কেনেকৈ ৰিহাৰ্চল কৰিছে। চাই থাকক। আমি গাড়ীত বহি লওঁ। ফাইনেলি আমি ইমান ধুনীয়া পৰিৱেশৰ মাজেৰে আহি এতিয়া দেখিছেনে লাইটৰ পোহৰ, এইফালে ধুনীয়াকৈ প্ৰকৃতি পাৰ ফটোটো দেখিছেনে? অকণমান মই দেখাবলৈ চেষ্টা কৰিছোঁ, বাহিৰত হ'ব লাগিব। এইফালে আবাহন থিয়েটাৰ আখৰা শিবিৰ। য়েছ, নামিছোঁ। দেখিছে, এইটোৱে হৈছে আবাহন থিয়েটাৰৰ আখৰা গৃহ শিবিৰ, আখৰা শিবিৰ। এইফালে আবাহন থিয়েটাৰৰ গেটটো, আৰু এইফালে এইখন হৈছে কি নাটক আছে, অভিজিত ভট্টাচাৰ্যৰ অৰ্ধাংগিনী। এইখন হৈছে এইবাৰৰ
নাটকৰ নাম কিবা কিবি আছে মোৰ তেজ মোৰ মৰম তো এতিয়া ভিতৰত গৈছোঁ কেম্পৰ ভিতৰত গৈছোঁ এইফালেৰে ঠিক আছে আপোনাৰ যেতিয়াই মন যায় আহি যাব কথা বহুত তো ইয়াৰ পৰা ওলাই দিলোঁ মানে ভিতৰত কিবা কিবি বস্তু এলাউড নাই তো ভিডিঅ' ক্লিপছ মই সেনেকৈ ল'ব পৰা নাই তথাপিতো অকণমান জাষ্ট লৈছোঁ যিহেতু কিছুমান বাধ্যবাধকতা থাকে তো তেনেকুৱা ইয়াৰ পৰা ওলাই দিলোঁ এটা বস্তু ভাল লাগিছে আমাৰ যিটো ফেকু ভাওনাৰ মেইন টাইটেল ছং তো মেইন টাইটেল ছংটোত জেফি বক্সি দাই অকণমান আমাক কি কৰিছে আমাক উৎসাহ কৰিলে আমি খুব আনন্দিত আজিৰ মুহূৰ্তটোত আৰু অতি সোনকালে ফেকু ভাওনা আমি আপোনালোকৰ মাজত এৰি দিম আপোনালোকে মৰম কৰক আমাক আৰু ফেকু ভাওনাৰ টাইটেল ট্ৰেকটো আমি প্ৰথমে এৰি দিম তাৰপিছত বাকীখিনি য়েছ তো এতিয়া আমি যাওঁ ইয়াৰ পৰা আৰু ভাল লাগিলে ৰিহাৰ্চেল চালোঁ অকণমান উপভোগ কৰিলোঁ তো তেনেকুৱা আৰু ফেকু ভাওনাৰ টাইটেল ছংটো খুব সোনকালে আমি শ্বুট কৰিম আৰু ফেকু ভাওনা আহি আছে অতি সোনকালে বহুতকেইটা প্ৰজেক্ট অকল এটা প্ৰজেক্ট নহয় দুটা প্ৰজেক্ট নহয় বহুত প্ৰজেক্ট তেনেকুৱা আমাৰ আহিবলগীয়া আছে তো কিবা কিবি কথা পাতিলোঁ আৰু এজনী এক্ট্ৰেছক আমি কথা পাতিব লগা আছিল কিন্তু তেখেত ৰিহাৰ্চেলত ব্যস্ত তো সেইকাৰণে আমি কথা পাতিব নোৱাৰিলোঁ আজি নেক্সট আকৌ কথা পাতিম কোনোবা দিনা আহিম আহি কিনে কথাটো পাতিম বাৰু তো এতিয়া গৈ থাকোঁ ইয়াৰ পৰা আৰু কথাটো হ'লে ভাল লাগিল বাৰু ৰিহাৰ্চেল উপভোগ কৰি আৰু পুনৰাগতিত চলি আছে ৰিহাৰ্চেল সেইটো ভাল লাগিছে থিয়েটাৰৰ সেই পৰিৱেশলৈ যেতিয়া থিয়েটাৰত আছিলোঁ সেই পৰিৱেশটো বা সেই মুহূৰ্তলৈ মনত পৰি গৈছে তো তেনেকুৱা এতিয়া ভিতৰত সোমাই লওঁ বতৰো বেয়াকৈ আহিছে একদিন লগ কৰাকৈ আহিম গম পাইছোঁ কৰে যদি কৰিব নকৰে যদি নাই হয় কেম্পাছৰ পৰা ওলালোঁ ভাল লাগিল আৰু উপভোগ কৰি কিছুমান ক্লিপছ হয়তো এটা ক্লিপছ জাষ্ট মই আপোনালোকক দেখুৱাম মানে দেখুৱাইছোঁ বাকীবোৰতো গমেই পায় কথা আছে বহুত কথা আছে যিহেতু ওলাই যোৱা নাই তো একদম শেষৰ টাইমৰ কথাটো বেলেগ আৰু ভাল লাগিল এনেকুৱা এটা পৰিৱেশত আহি ইমান সুন্দৰকৈ ৰিহাৰ্চেল চলি আছে পংকজ দাই এয়া কি খাই আছে চাওক উপায় নাই পংকজ দা কেনে লাগিল বাকী ভাল আমি যিখিনি ভাবি আহিছিলোঁ অলপ 70% কাম হৈছে আমাৰ ৰৈ গ'ল আমাৰ এটা গানৰ কাৰণে জেফ্ৰিৰ কথা ভাবি আছিলোঁ কথা পাতিছোঁ কৰিম বুলি কৈছে চাই লওঁ এইটো গানটো কি আছিল সি এবাৰ হিট মাৰি আছে যে আবাহনৰ এইটো কি আছিল গানটোৰ নাম ক'লে যে আমাক জান আমাৰটোতো যিটো গান প্ৰস্তুতিবা আৰু জেফি বক্সে যিটো অভিনয় কৰিছে সেই গানটোত তো তাৰ যিটো হিৰো হয়তো কিছুমানে চিনি নাপাব বাৰু জেফি বুলি কোৱাৰ লগে বেছিভাগে চিনিয়ে পাব বাৰু তো যেন ঘৰ এজন খুব ভাল অভিনেতা আমি উপভোগ কৰিলোঁ ৰিহাৰ্চেলৰো কিছুমান অংশ তো জেফি বক্সিক আমি আমাৰ ফেকু ভাওনাৰ মেইন টাইটেল ছংটোত লোৱাৰ কাৰণে আগবাঢ়িছোঁ মনস্থ কৰিছোঁ তো তেনেকুৱা এতিয়া কি হয় চাওঁ গম পাব আপোনালোকে গম পাব আপোনালোকে আৰু ভাল লাগিল তো এতিয়া তাই গৈছোঁ ঘৰলৈকে বতৰটো বেয়া সেমেকা বঢ়িয়া তো যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে নহ'ব চাব লাগিব আপোনালোকে বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে ছাপোৰ্ট কৰিব লাগিব আপোনালোকে ছাপোৰ্ট কৰিলেহে আমিবোৰ হয় নাই মিছা ক'লে কেতিয়া ল'ব আপোনালোকে ছাপোৰ্ট কৰিবই লাগিব কৰিলেহে আমিবোৰ আগুৱাই যাব পাৰিম তো তেনেকুৱা গাড়ী ৰখিছে নে গৈ আছে তেনেকুৱা ভাল লাগিল আৰু কেনে লাগিল দিছা কেনে লাগিল ৰিহাৰ্চেল বৰষুণ দি আছে বাৰু মই দেখাম চল ভাল লাগিল ন ইয়ে থাকে বাৰু ই সদায় আহে বুলি ক'ব পাৰি আৰু কথা হ'ল কি মিন্ময় আগতে কৈছে ইয়াতে তালা খুলি নিদিওঁ সোমাব নিদিয়ে কিয় সোমাব নিদিয়ে মই কোনো হয়তো চিনি নাপায় আমি বাইদেউৰে মানুহ মানে পাব্লিচিটি কৰোঁ আমি গতিকে এইটো কাৰণ নহয় যে সোমাব নিদিয়া ইয়াৰ পৰা কিবা লৈ যাম নেকি ইয়াৰ পৰাতো একো নিদিওঁ দোকান চাব আহিছোঁ উপভোগ কৰিব আহিছোঁ বা হয়তো কিবা এটা পাৰো নোৱাৰো হেল্প কৰিম হয়নে নাই যোৱা বছৰ আমি বাইদেউক হেল্প কৰিছোঁ কিবা এটা মানে ল'ৰা মিন্ময় দাড়িও পানী খাইছে নকওঁ আৰু চাৰিওফালে পানী খাইছে
এতিয়া বৰষুণটো দি আছে এতিয়া মোৰ তাকে চিন্তা লাগিছে অকণমান তাৰ পৰাতো যাওঁ তেনেকৈ নাই সেইফালে বৰষুণ দিয়া নাই চাগে কমিছে বঢ়িয়া তেনেকুৱা এনে কৈছো তাৰে ঘৰত আছে না আৰু আমাৰ সৌৰভ ৰাজবংশী চৰি সৌৰভ শৰ্মাই থিয়েটাৰ খোলাৰ অংক কৰি আছে এটা নাই এইটো মোৰ একচুৱেলি আজিৰ সপোন নহয় এইটো আজিৰ সপোন নহয় এইটো যেতিয়াৰ পৰা মই ভ্ৰাম্যমান থিয়েটাৰৰ বিষয়ে জানো তেতিয়াৰ পৰাই এটা সপোন আৰু এটা সপোন আছিলে চাওঁ কি হয় ভগৱানে দিয়ে বা নিদিয়ে সেইটো নাজানো সপোনটো ৰাখিব চেষ্টা কৰিছো হেৰি আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে উপভোগ কৰিলে পূৰ্ণগতিত আবাহনৰ ৰিহাৰ্চল চলি আছে ঠিক তেনেকৈ অসমৰ বিভিন্ন জেগাত মানে নামনি অসমত হওক উজনি অসমত তেনেকৈ থিয়েটাৰবিলাকৰ ৰিহাৰ্চল চলি আছে ভাল লাগে এনেকুৱা পৰিৱেশত এনেকুৱা ৰিহাৰ্চল চাব আপোনালোকক পাৰিলে কেতিয়াবা আহিব চাব ভাল পাব আশা কৰোঁ তো তেনেকুৱা এতিয়া ঘৰত গৈ আছোঁ তো এতিয়া ভিডিঅ'টোৰ মাজৰ পৰা মই বিদায় মাগিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় অসম কিপ টিউনিং উইথ ব্লগাৰ মৃন্ময়